প্ৰথম সত্ৰখন প্ৰতিষ্ঠা কৰা হৈছিল পথালি পাহাৰত গোমঠা মহাৰা সৰু সত্ৰ সাংস্কৃতিক কৃষ্টি কেন্দ্ৰ তাৰ পিছত আহি সাংস্কৃতিক কৃষ্টি কেন্দ্ৰ গীতাশ্ৰম নামেৰে নামকৰণ কৰি পেলাই 1985 চনত আহি ডেৰবিল গেজিং খ্ৰীষ্টান গেজিং এঙাৰখোৱা প্ৰায় নাতি দূৰত তাতে প্ৰতিষ্ঠা কৰি পেলাই ঘৰ দুৱাৰ বনাই ৰাইজৰ সহযোগত তাতে এখন কমিটি আছিল কমিটি বনাই সেই সত্ৰীয়া সংস্কৃতিৰ যিখিনি আমাৰ হেৰি চলি আছিল কিন্তু তেনেস্থলৰ ভিতৰত মাজে মাজে কি হয় ওচৰ 1990 চনৰ মানত তাতে সেই গেজিঙৰ সিপাৰে সোশ্যাল ফৰেষ্ট্ৰি আছিল তাতে ফৰেষ্টৰ হাবি চাবি কাটি তেওঁলোকে ৰাতিটোৰ ভিতৰত জুপুৰি ঘৰ বনাই এনেকে সন্দেহযুক্ত নাগৰিকে তাত থাকিবলৈ ল'লে লোৱাৰ পাছত আমাৰ ইয়াত যেতিয়া সত্ৰখনত বৰদবা কাঁহ প্ৰসং আৰু এই নৃত্য সত্ৰীয়া নৃত্য এইবিলাক চলি থাকে পালনাম আদি তেতিয়া তেওঁলোকৰ বোধহয় ভাল নালাগে হ'বলা আমাৰ সত্ৰীয়া হিন্দুৰ অনুষ্ঠানবিলাক সেইকাৰণে তেওঁলোকে কি কৰিলে 5/4/1993 চনত ৰাতি আকস্মিকভাৱে এদল মিয়া মুছলমান আহি অসমীয়া মুছলমান নহয় মিয়া মুছলমান আহি ওচৰত বসবাস কৰা আহি মোক ঘৰৰ চৌহদটো ঘপিয়াবলৈ ধৰিলে দীঘলদাৰে আৰু টিংখিনি কাটিবলৈ ঘৰবিলাক ঘৰ কাটিবলৈ ধৰিলে অন্ততঃ 150-200 মানুহ আহিছে ৰাতিৰ ভিতৰত পুৰা কাটিছে আপোনাক কৈছে যে ইয়াত হিন্দু অনুষ্ঠান নহ'ব ইয়াত হুলস্থুল হৈ থাকে সদায় নাম গাই থাকে কিবা কিবি দবা বজাই থাকে গতিকে ইয়াত আমি অশান্তি পাইছোঁ গতিকে সেইকাৰণে ইয়াৰ পৰা বাহিৰ গুচি যা তই তাত ধৰি গবা মাৰি পেলাই মই কান্দিছোঁ আৰু যে ভগৱান মোক ৰক্ষা কৰা মই কেনেকৈ বাচিম এতিয়া ইমানখিনি মানুহৰ মাজত পিনে অকণ ল'ৰাকেইটা সৈতে মোৰ মানুহগৰাকী পৰিয়ালটো আছে কথাবোৰ তেওঁলোকেও চিঞৰিবলৈ ধৰিলে ধৰাৰ লগে লগে খুটাত ধৰি যেতিয়া মই কান্দিছোঁ তেতিয়া সেই বাহিৰৰ ফালৰ পৰা ডাঙৰ শব্দ এটা আহিছে এই ভয় নাই মই আছোঁ বুলি পেলাই চিঞৰিছে কোনোবা এজনে চিঞৰিছে মাথাউৰিৰ ওপৰৰ পৰা কৰিলে তেতিয়াও মানুহ আহিছে বুলি কৈ পেলাই গুচি গ'লগৈ তাহাঁতে লুটপাটো কৰিলে মন্দিৰলৈ সোমাল মন্দিৰৰ তলা ভাঙি পেলাই লুটপাত কৰিলে আৰু মোৰ হেৰি আছিলে বিগ্ৰহ আছিলে বিষ্ণুৰ বিগ্ৰহ যাদৰাই দুভাগ লৈ গ'ল তাৰপিছত সোণৰ ফুল ৰূপৰ ফুল কোষা অঘা খোল 5টা হাৰমনিয়াম আৰু তাবলা এইবিলাক চব যিখিনি সাংস্কৃতিক অনুষ্ঠানত যিখিনি পোৱা যায় চব লৈ গুচি গ'ল চৰকাৰৰ ওচৰত জনাইছিলোঁ থানাটো জনাইছিলোঁ আহি পেলাই মোক এই চাই পেলাই গুচি গ'লে একো ব্যৱস্থা নকৰিলে সেইকাৰণে মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া আহিছিলে বঙালমৰালৈ সেই তেওঁ তাত সেই লিফলেট এটা কপি এটা গৈ পেলাই দিলেগৈ তেওঁ একো এই ঘটনাটোৰ একো আলোচনাই নকৰিলে তাহাঁতৰ কথা মতেই জানোচা ভোট হেৰাব তেওঁলোকৰ সেই বুলি পেলাই কি কৰিলে এই তেওঁ যিজনে উলিয়াইছে বোলে সেইটোক বোলে হেৰি কৰা তাৰপিছত আপোনাৰ ওপৰতে চলিলে মোৰ ওপৰতে এৰেষ্ট কৰিলে আহি এৰেষ্ট কৰিলে কৰি পেলাই মই 3-4 দিন জেলত থকাৰ পিছত হাইকোৰ্টৰ পৰা যেনিবা অৰ্ডাৰ আনি পেলাই যেনে তেনে মই হেৰি কৰিলোঁ তাৰপিছতে মই আৰু তাত থাকিব নোৱাৰিলোঁ পলাই গুচি আহি পেলাই ইয়াতে ভাড়াঘৰত থাকিলোহি তাৰপিছত জাপি খুজিয়াতে দুকঠা মাটি যেনে তেনে ৰাইজৰ শিষ্যসকলৰ দান বৰঙণি লৈ ইয়াতে কিনি ইয়াত বহুৱাই থৈছে বৰ্তমান মই তালৈ যাব পৰা নাই কাৰণ মোৰ সন্দেহটো আছেই বাউণ্ডেৰীত এতিয়া খোলা হৈ আছে আৰু সেইপিনে কি হয় গৰু মাংস সিফালে বজাৰখনত কাটি পেলাই মোৰ আশ্ৰমৰ দাঁতিত নি মন্দিৰৰ দাঁতিত নি আৰু বাটচুৰাৰ তলেদ নি সেই গৌ মাংসটো পলাই লৈ যায় গতিকে মই এতিয়া তাত কেনেকৈ থাকিম মইতো থাকিব নোৱাৰোঁ আশা কৰিছোঁ যাতে এই সাংস্কৃতিক কৃষ্টি কেন্দ্ৰ গীতাশ্ৰম যিটো গোমঠা মহাৰা সৰু সত্ৰৰ অন্তৰ্গত সেই অনুষ্ঠানটোত যাতে সহায় সহযোগ কৰি এই বিপদ বিঘিনিৰ পৰা আগৰটো গ'লেই আগৰখিনি গতিকে এতিয়াও মোক অলপ নিৰাপত্তা দিয়াৰ মই ব্যৱস্থা কৰি নিশাটো মনত পৰিলে এতিয়াও মোৰ বুকু কঁপি যায় ভয়ত আতংক হৈ তিনিওটা ল'ৰা ছোৱালীক মই বুকুত লৈ পেলাই বিচনাৰ তলত সোমালোঁ বিচনাৰ তলত সোমোৱাৰ পিছত এনেকুৱা এটা ভয় লাগিছে কান্দোনত কাক চিঞৰিম কাক মাতিম
আঁতুৰ হৈ পেলাই বিচনা তলতে থাকিলোঁ। ইফালে দেখিলোঁ নিজৰ মানুহজনৰ বুকুত ইটা মাৰি পেলাই যেতিয়া পেলাই দিলে, চেঞ্চলেছ হৈ পৰি গ'ল। নাই মই মানুহজনক বচাম, নাই মই ল'ৰা ছোৱালী বচাম, নে মই নিজে বাচিম। এনেকুৱা এটা আতংকময় পৰিস্থিতি হোৱাৰ পিছতো মই খুব চিঞৰিলোঁ কোনোবা মানুহ সহায় কৰিব পৰা মানুহ আহে নেকি বুলি। কিন্তু সেই মুহূৰ্তত মোক সহায় কৰিবলগীয়া মানুহ কোনো নাহিলে। মই ল'ৰা ছোৱালী তাতে এৰি পেলাই আহি মানুহজনৰ মূৰত পানী দিছোঁ, খুব জোকাৰি পোকাৰি মানুহজনক মানে বহুৱাই দিছোঁ, এবাৰ শুৱাই দিছোঁ, এবাৰ বহুৱাই দিছোঁ, মূৰত পানী দি তেখেতৰ মুখত পানী দি পেলাই মই তেখেতৰ মাত উলিয়াবৰ কাৰণে যত্ন কৰিছিলোঁ। এনেকুৱা এটা আতংকময় পৰিস্থিতিৰ পিছতো বাহিৰত কিমান মানুহ আছে মানে ধৰক এডল ঘোঁৰা দৌৰিলে যেনেকুৱা শব্দ হয় ঠিক তেনেকুৱা শব্দ হৈ আছে। মই বাহিৰলৈ ওলাই যোৱা নাই, কাটি আছে, দবাদব ঘপিয়াই আছে। গতিকে কাকো মই বেৰত ঘপিয়াইছে, টিঙত ঘপিয়াইছে। বেৰবোৰতো অন্ততঃ 1.5 হাত 2 হাত কাটন গৈছে, টিঙো তেনেকৈ 1 হাত 1.5 হাত কাটন গৈছে, চবফালে আক্ৰমণ। গতিকে এপাত কোল মাৰিছে, বেৰ ফুটি আহি ভিতৰত মাটিত আহি ঘাচক সোমাইছেহি, মোৰ সন্মুখত পৰি গৈছে। ল'ৰা ছোৱালীকেইটাক লৈ পেলাই মই বিচনা তলত সোমালোঁ। বিচনা তলত নোসোমোৱা হ'লে হয়তো সেইদিনা মই ল'ৰা ছোৱালী লৈ পেলাই মই প্ৰাণত্যাগ কৰিব লাগিলেহেঁতেন। এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত মই এটাই অনুৰোধ কৰিছোঁ, আজি ইমান দিনে যিখিনি জ্বালা পালোঁ এতিয়াও সেইখন গঢ় লৈ উঠাম বুলি পেলাই খুব আশা কৰিছিলোঁ। বহুত ডাঙৰ সপোন আছিলে, কিন্তু জীয়াই থাকোঁতেই সেইখন সপোন মই ফিল আপ কৰিব পূৰণ কৰিব নোৱাৰিলোঁ। এতিয়াও সিহঁতৰ মুক্ত বিচৰণ, এতিয়াও সিহঁতি ধমকি ধমকা লগায়ে থাকে। আমাৰ বাউণ্ডেৰী মূৰত সিহঁতি মাটি খহাই এটা ড্ৰেইন বনাই দিছে। সেইদিনা কেইজনমান ল'ৰাই গৈ পেলাই দম দিলত সিহঁতি কৈছে এইখন বোলে আমাৰে মাটি হ'ব, এটা সময়ত গোসাঁই ইয়াত নাথাকে, এইটো মাটি আমিয়ে বনাম, আমিয়ে মছজিদ বনাম, ইয়াত বোলে তহঁতৰ অধিকাৰ নাই। এনেকৈ সিহঁতক দম দি পঠিয়াই দিছে। গতিকে ইমানখিনি অত্যাচাৰ, ইমানখিনি উৎপাত তাত সহ্য কৰি তাত থকাতকৈ ইয়াতে অকণমান নিৰাপদকৈ আহি আছোঁহি। তথাপিও তাতে নামঘৰীয়া এজন ৰাখি পেলাই নামঘৰ ভাগ প্ৰতিষ্ঠা কৰিছোঁ, কেইবাবাৰো চুৰ কৰিছে, নহ'লে। আৰু মই চৰকাৰক এটাই অনুৰোধ জনাইছোঁ, মোৰ আশ্ৰমখন সজীৱ কৰি তুলিবৰ কাৰণে মই বিনম্ৰ অনুৰোধ জনাইছোঁ।